নমস্কাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ চাকৰিৰ ৰিক্ৰুটমেণ্ট ৰিলিজ কৰিছে। এই পোষ্টটোনো কি হয় সকলোবিলাক আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। যিটো কাৰণে যদি চাই তেন্তে অসমতে ইয়াৰ কাৰণে পৰীক্ষা হ'ব আৰু অসমতে ইয়াৰ পষ্টিং হ'ব। আৰু যিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰভিজনাৰী অফিচাৰ POৰ কাৰণে 541টা ভেকেঞ্চি ৰিলিজ কৰিছে। যিটোত আপুনি কেটেগৰী ৱাইজো লাভ কৰিব। 541টা পোষ্টৰ ভিতৰত চিডুল কাষ্টত 80টা, চিডুল ট্ৰাইবত 73টা, OBCত 135টা, EWSত 50টা। EWSত 50টা আৰু জেনেৰেলৰ কাৰণে 203টা ভেকেঞ্চি খালী হৈছে। আৰু ইয়াৰ যিটো এক্সাম চেণ্টাৰকেইটা ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰতে হ'ব। দৰমহা পেকেজ যদি চাই তেন্তে 48,480ৰ পৰা 85,920 টকা পৰ্যন্ত লাভ কৰিব। ইয়াৰ কাৰণে বয়সৰ সীমা মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 30 বছৰলৈকে আবেদন কৰিব পাৰিব। তাৰোপৰি আপুনি ৰিলেক্সেশ্যন আপ টু 15 বছৰলৈকে লাভ কৰিব বা 5 বছৰ 3 বছৰ সকলোবিলাক লাভ কৰিব। নেক্সট যদি চাওঁ তেন্তে ইয়াৰ কোৱালিফিকেশ্যন যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে, যিকোনো এটা ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপুনি গ্ৰেজুৱেশ্যন কৰি আছে, ফাইনেল ইয়েৰৰ ছেমিষ্টাৰ যদি ষ্টুডেণ্ট হয় তেতিয়াও আপুনি আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে। আৰু ইয়াৰ কাৰণে যদি আপুনি মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টেড একাউণ্ট, কষ্ট একাউণ্টটো কৰিছে তেতিয়াও আপুনি ইয়াৰ কাৰণে ইলিজিবল হ'ব। এপ্লিকেশ্যন ফিজ যদি চাওঁ তেন্তে অনলি UR, EWS আৰু OBC কেণ্ডিডেটৰ কাৰণেহে আছে। বাকী SC, ST, PWD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই। এপ্লাই কৰিবলৈ হ'লে আপুনি bank.sbi/career যাব লাগিব, নতুবা sbi.co.in কেৰিয়াৰতো গৈ আবেদন কৰিব পাৰে। ইয়াৰ কাৰণে ইতিমধ্যে 24 জুনৰ পৰা অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু 14 জুলাইলৈকে ইয়াৰ আবেদন প্ৰক্ৰিয়া চলি থাকিব। চ' এইটোৱে আছিলে ভিডিঅ'টো। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।